এইবুলি আমাৰ মাজত আন এগৰাকী বিশিষ্ট ব্যক্তি আছে। তেখেত হ'ল ডাক্তৰ কৈলাশ ভট্টাচাৰ্য। তেখেত এগৰাকী কবি, অনুবাদক, লোক সংস্কৃতিৰ গৱেষক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক। মই শ্ৰীযুত ভট্টাচাৰ্যক অনুৰোধ জনাইছোঁ নেওগদেৱৰ বিষয়ে দুআষাৰ ক'বলৈ, বিশেষকৈ তেওঁৰ সাহিত্যিক জীৱনৰ কিছু তাৎপৰ্যপূৰ্ণ কথা আমাক তেওঁ অৱগত কৰিব। কৈলাশ দা, আহক আপুনি আপোনাৰ বক্তব্য আগবঢ়াওক। জয় জয়তে ইন্দ্ৰধনুৰ কবি, সমালোচক, অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰচনা কৰা এগৰাকী অন্যতম অগ্ৰদূত, ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগৰ উপজা দিনত মই তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ডিম্বেশ্বৰ নেওগ এই নামটো অসমীয়া সাহিত্য জগতৰ এটি অনন্য অনুপম প্ৰতিভা। অসমীয়া কবিতা, উপন্যাস, সমালোচনা সাহিত্য, প্ৰবন্ধ সাহিত্যৰ লগত যেনেকৈ তেওঁ প্ৰাতঃস্মৰণীয় হৈ ৰ'ব, অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰচনাটো তেওঁ এক অন্যতম অগ্ৰদূত হৈ ৰ'ব। বাৰে ৰহণীয়া অসমীয়া লোকসাহিত্যৰ সংগ্ৰহ, সংৰক্ষণ, গৱেষণা আৰু অধ্যয়নৰ ক্ষেত্ৰতো তেওঁ অন্যতম পথিকৃৎ। অসমীয়া বৈষ্ণৱ দৰ্শনৰ আলোচনাৰ ক্ষেত্ৰখনতো তেওঁ এক অন্যতম অগ্ৰদূত। উপজা গাঁও কমাৰ দকিয়াতে অসমীয়া লোকগীত, অসমীয়া সাহিত্যৰ সোৱাদ লৈ এই কবিগৰাকীয়ে অসমীয়া সাহিত্যত এক যুগৰ সূচনা কৰিলে। অসমীয়া লোকসাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰখনতো তেওঁ এক মচিব নোৱাৰা প্ৰভাৱ পেলালে। সংগ্ৰহ কৰিলে গণগীত, গণগীতৰ সংগ্ৰহৰ আকুল পুথি, আইনাম, ল'ৰা ধেমালিৰ গীতৰ সংকলন ভোগজৰা, 2000 মান ফকৰা যোজনা সংকলন কৰা ৰসৰহী। এই আটাইবোৰেই তেওঁৰ অনন্য সৃষ্টি। বনগীতৰ আকুল প্ৰতীক, সাধনা আৰু বিহু নামৰ বিহুৱতী, এই তিনিখনি গ্ৰন্থ একেলগে তেওঁ বনবেণু নামেৰে প্ৰকাশিত কৰিছিল। অসমীয়া লোকসাহিত্যৰ সংগ্ৰহ, অধ্যয়ন আৰু অনুশীলনৰ ইতিহাস এই আটাইকেইখন গ্ৰন্থই দিক নিৰ্ণায়কৰ ভূমিকা লৈ আছে। 1895 চনতে অসমৰ বড়োসকলৰ সাধুকথাৰ সংগ্ৰহেৰে লোকসাহিত্য অধ্যয়নৰ বাট কাটি দিয়া এণ্ডাৰছন চাহাবৰ পথত খোজ মিলাই লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আইৰ সাধু সংগ্ৰহ কৰিছিল, প্ৰকাশ কৰিছিল। আৰু তাৰ পিছৰ পৰ্যায়তে ডিম্বেশ্বৰ নেওগদেৱে অসমীয়া লোকসাহিত্য অধ্যয়নত এক নতুন দিশ মুকলি কৰিছিল। যেনেকৈ মুকলি কৰিছিল নতুন এক দিশ নিৰ্মালীৰ কবি সূৰ্য কুমাৰ ভূঞাই বৰফুকনৰ গীত সংগ্ৰহ কৰি দাগ চৰিত্ৰ, দাগ ভনিতা, ফুল কোঁৱৰৰ গীত
মণিকুঁৱৰৰ গীত, কাঞ্চন কুঁৱৰীৰ গীত সংগ্ৰহ অসমীয়া লোকসাহিত্য উদ্যানৰ ক্ষেত্ৰত মাইলৰ খুঁটা ফুল। ৰূপেশ্বৰ দত্তই সংগ্ৰহ কৰা জনা গাভৰুৰ গীতৰ সংকলনখনিৰ পাতনি তেখেতে লোকসাহিত্য উদ্যানৰ গভীৰ 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 ক্ষেত্ৰখনৰ আভাস দাঙি ধৰিছে। অসমীয়া বৈষ্ণৱ ধৰ্মৰ দৰ্শন আৰু পৰম্পৰাৰ অধ্যয়নৰ ক্ষেত্ৰখনতো তেওঁ এক অন্যতম ব্যক্তিত্ব। এই ক্ষেত্ৰতে উনুকিওৱা উচিত হ'ব যে লক্ষ্মীনাথ বেজবৰুৱাই যেনেকৈ বৈষ্ণৱ দৰ্শনৰ আলোচনাৰ বাট মুকলি কৰিছিল আৰু সেই আলোচনাৰ বাট মুকলি কৰাৰ পিছতে ডিম্বেশ্বৰ নেওগেৰেও অসমীয়া বৈষ্ণৱ দৰ্শনৰ আলোচনাৰ বাট প্ৰশস্ত কৰিছিল। তেখেতৰ দুখন অনন্য গ্ৰন্থ বৈষ্ণৱ ধৰ্মৰ আতিগুৰি আৰু বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্বৰ যোগেদি তেখেতে ৰচনা কৰা এই গ্ৰন্থসমূহৰ যোগেদি ভৱিষ্যতৰ প্ৰজন্মই অকল অসমীয়া সাহিত্যৰ বুৰঞ্জীয়েই নহয়, অকল অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসৰ অধ্যয়নেই নহয়, আনকি লোকসাহিত্য অধ্যয়ন আৰু বৈষ্ণৱ দৰ্শনৰ অধ্যয়নৰ এক সোণালী দুৱাৰ এইগৰাকী চিৰনমস্য সাহিত্যসেৱীয়ে অসমীয়াৰ কাৰণে, অসমৰ উত্তৰ পুৰুষৰ কাৰণে খুলি থৈ গ'ল আৰু আমি সেই বাটেৰে আগবাঢ়ি যাম। ধন্যবাদ কৈলাশ দা, আপুনি অতি সুন্দৰকৈ আপোনাৰ বক্তব্য দাঙি ধৰিলে। বিশেষকৈ নেওগদেৱৰ সাহিত্যিক ব্যক্তিত্বৰ বিভিন্ন দিশ সম্পৰ্কে আপুনি আমাক অৱগত কৰালে। আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শক মণ্ডলী, এইবাৰ নেওগদেৱৰ এটি গীত মই গাম বুলি ভাবিছোঁ আপোনালোকৰ সন্মুখত, আপোনালোকৰ আশীষ বিচাৰি। নেওগদেৱৰ যিখন গীতি সংকলন আছিল, গীতৰ সংকলন আছিল সঁফুৰা, সেই সঁফুৰাৰ পাণ্ডুলিপি চাইছিল তিনিগৰাকী প্ৰখ্যাত ব্যক্তিয়ে। সেয়া হ'ল অসমীয়া সমালোচনা সাহিত্যৰ দিগ্গজ সমালোচক বাণীকান্ত কাকতি, বিশিষ্ট কবি বৰেণ্য কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু পদ্মধৰ চলিহা। এই তিনিওগৰাকী তেওঁৰ নেওগদেৱৰ সঁফুৰাৰ পাণ্ডুলিপি চাইছিল আৰু তেওঁলোক মোহিত হৈছিল, বিমুগ্ধ হৈছিল। মই এই 50টা গীতৰ সংকলন এইখন, তাৰে এটি গীত মই আপোনালোকৰ আগত পৰিৱেশন কৰিব খুজিছোঁ। আজি হৃদয় দিয়া মুদ্ৰাই নতুন প্ৰেমৰ বাণী গোটি জীৱন উঠ জিনে নিফুট গানে নিফুট গানে কবে ঘনাই পরানতনু করা মুগুট প্রতিয়নো বজাই তোমার হৃদয় বেনু মধু
গতি জীবন উঠক যিনি নিফুট গানে নিফুট গানে রবি শশী আজি মিলন থাকক নিরখী আনন্দ গান বাজক অটল হৃদয় পরখী কাজী প্রাণর ক্ষুধা অনন্তকাল লাগক তধা পান করুম মিলন যুগ প্রাণে গতি জীবন উঠক যিনি নিফুট গানে নিফুট গানে নিফুট গানে প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ মাজত আজি আছে সুদূৰ বেংগালুৰুৰ পৰা নেওগদেৱৰ এগৰাকী সুযোগ্য নাতিনী স্পন্দিতা মাধুৰী নেওগ। স্পন্দিতা বৰ ভাল ছোৱালী, তাই মেধাৱী ছাত্ৰী আৰু তাই কিছু ভাল কাম মনে মনে কৰি আছে। তাই কিছু বছৰ আগতে নেওগদেৱৰ বিষয়ে তেখেতৰ জীৱন কৃতিৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল আৰু তাৰ লগতে আমাৰ ডিম্বেশ্বৰ নেওগ আজলিতৰা নেওগ পুৰণি সৌৰভ সমিতিৰ যি জয়যাত্ৰা, যি বুৰঞ্জী, সেই সম্পৰ্কে তাই আলোকপাত কৰি স্পন্দিতাই এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই দুটা খুব ভাল কাম তাই কৰিছে। আৰুনো তাই কি কৰিছে, ককাকৰ বিষয়ে কি ভাবিছে, কি চিন্তিছে, এই সম্পৰ্কে আমি আহকচোন স্পন্দিতা নেওগৰ পৰা, স্পন্দিতা মাধুৰী নেওগৰ পৰা আমি বুজ লওঁ। স্পন্দিতা, তুমি তোমাৰ বক্তব্য দাঙি ধৰা। ধন্যবাদ ৰাজীৱ দা, আৰু সকলোকে নমস্কাৰ। আজি আমাৰ ককা শ্ৰী ডিম্বেশ্বৰ নেওগদেৱৰ জন্মদিনৰ দিনা অতি শ্ৰদ্ধাৰে মই তেওঁক সেৱা জনাইছোঁ। মই তেখেতৰ আটাইতকৈ সৰু নাতিনী স্পন্দিতা মাধুৰী নেওগ। আজিৰ দিনটো আমাৰ কাৰণে অতি পবিত্ৰ আৰু প্ৰত্যেক বছৰে তেওঁক সুঁৱৰি তেওঁৰ জন্মদিন আৰু তেওঁৰ মৃত্যু দিৱসটো আমি উদযাপন কৰি আহিছোঁ। কিন্তু এই বছৰ বৰ্তমান পৰিস্থিতিক লক্ষ্য কৰি প্ৰথমবাৰৰ বাবে অনলাইন যোগে আমি তেখেতৰ এই দিনটো পালন কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই প্ৰচেষ্টাত ময়ো যোগদান কৰিবলৈ পাই অতি সুখী হৈছোঁ। ককাক মই কেতিয়াও দেখা নাছিলোঁ, কেৱল তেওঁৰ বিষয়ে শুনিছিলোঁ মোৰ দেউতা আৰু মোৰ জেঠাইহঁতৰ পৰা। প্ৰত্যেক বছৰৰ 7 আগষ্ট আৰু 12 নৱেম্বৰৰ দিনা দেখিছিলোঁ তেখেতক সুঁৱৰি সোঁৱৰণি সভা আয়োজন কৰা হৈছিল আৰু এই সভাবোৰত
বহুতো ডাঙৰ কবি সাহিত্যিক আহিছিল আৰু ককাৰ সাহিত্য কৰ্মৰ ওপৰত আলোচনা কৰিছিল, ভাষণ দিছিল। তেতিয়া মই ভাবিছিলোঁ আমাৰ ককা চাগে খুব ডাঙৰ মানুহ। এইবোৰ দেখি শুনিয়ে কেতিয়াও তেওঁক নেদেখাকৈ মোৰ মনৰ মাজত তেওঁৰ বিষয়ে এখন ছবি সৃষ্টি হৈছিল। কিন্তু সঁচা কথা ক'ব গ'লে 2008 চনত মোৰ মনলৈ আহিল, যদি মই ককাৰ কাৰণে কিবা এটা স্থায়ী বস্তু কৰিব পাৰিলোহেঁতেন, যিটো সদায় থাকি যায়, ছামথিং উইচ ইজ পাৰ্মানেণ্ট। আৰু তেতিয়া মোৰ মনলৈ আহিল তেখেতৰ বিষয়ে এখন ডকুমেণ্টাৰী কৰাৰ কথা। আৰু এই ডকুমেণ্টাৰীখন কৰিবৰ কাৰণে মই বিভিন্নজনে ককাৰ বিষয়ে লিখা আৰ্টিকল আৰু কিতাপ পঢ়িছিলোঁ। আৰু এইবোৰ পঢ়ি মই বুজি পাইছিলোঁ যে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি ককাৰ কিমান অতুলনীয় অৱদান। তেখেতে ইংৰাজী ভাষাতো কেইবাখনো কিতাপ লিখিছে আৰু এইবোৰ পঢ়ি মই বুজি পাইছিলোঁ তেওঁ যিটো ইংৰাজী ভাষাৰ কিমান উচ্চ মানৰ ইংৰাজী ভাষাৰ প্ৰয়োগ কৰিছিল এই কিতাপবোৰত। এইবোৰ পঢ়ি মোৰ খুব ভাল লাগিছিল আৰু মই অভিভূত হৈছিলোঁ। সকলোৰে মাজত আমাৰ ককা এজন সাহিত্যিক, কবি, সমালোচক, শিক্ষক, বুৰঞ্জীবিদ হিচাপে পৰিচিত। যিহেতু সকলোৱে জানে তাৰ বিষয়ে মই আৰু নকওঁ। কিন্তু তেওঁৰ বিষয়ে পঢ়ি মই এটা কথা উপলব্ধি কৰিছিলোঁ, তেখেতৰ দৃঢ় মনোবলৰ কথা, তেখেতৰ জীৱন যুঁজৰ কথা। কিয়নো মোৰ আইতা বেছ কম বয়সতে ঢুকাইছিল আৰু কেনেকৈ তেওঁ নিজৰ পত্নীৰ অবিহনে 7টা সৰু সৰু কণ কণ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছিল আৰু লগতে সাহিত্য চৰ্চাও অব্যাহত ৰাখিছিল। এইবোৰ শুনি মই খুব প্ৰেৰণা পাইছিলোঁ। এণ্ড আই অলছ' ফেল্ট ভেৰি প্ৰাউড। 2008 চনত মই এই ডকুমেণ্টাৰীখন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি কেইবাবাৰো এইখন শুৱনি সভাবোৰত দেখুৱাই আহিছোঁ আৰু এতিয়া আপোনালোকে ইউটিউবতো এই ডকুমেণ্টাৰীখন চাব পাৰিব। কমাৰ ফটিয়া এই সৰু গাঁওখনি মোৰ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ডাঙৰণ। ইয়াতে শৈশৱ লীলা, ইয়াতে এদিন মোৰ কোনোবা শৰৎ ৰাতি যৌৱনৰ ধীৰ জাগৰণ। দুটি চকু মেলিয়েই ইয়াতে পোনতে দেখোঁ বিনন্দিয়া সৃষ্টিৰ পোহৰ। ইয়াতে পোনতে ভাগে আৱেগৰ মোৰ আই বাই ভনী সকলোটি কেনেহে পাহৰ। Kamar Fadia, the little hamlet of mine, a small edition of this universe. Here alone passed my infancy. Here alone, on some autumn night, my youth came crowding. Opening my eyes, I behold the blissful light of creation. Here alone rises the passion in my mind. My mother, my sisters, and all those close to my heart. 1968 চনৰ পৰাই আমাৰ এটা সোঁৱৰণি সন্থা আছে, ডিম্বেশ্বৰ নেওগ, আজলি তৰা নেওগ সোঁৱৰণি সৌৰভ সমিতি বুলি। আৰু এই সৌৰভ সমিতিত অতি আন্তৰিকতাৰে আমাৰ লগত বহুতো মানুহ জড়িত হৈ আছে। এই সৌৰভ সমিতিৰ যাত্ৰাক কেন্দ্ৰ কৰি আৰু ইয়াৰ লগত জড়িত বিভিন্ন মানুহক শ্ৰদ্ধা জনাবলৈ আমি এটা সৰু প্ৰচেষ্টা চলাইছিলোঁ, আন এটা ভিডিঅ' তৈয়াৰ কৰি। এই ভিডিঅ'টোৰ নাম হৈছিল স্মৃতিৰ সুৰভি, আ ৱাক ডাউন মেমৰি লেন। আৰু এই ভিডিঅ'টো আপোনালোকে ইউটিউবত পাব। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব খোজোঁ, ডিম্বেশ্বৰ নেওগৰ কেইটিমান গীতৰ সংকলন এটা মিউজিক CD হিচাপে প্ৰকাশ পাইছিল 2011 চনত গুৱাহাটী প্ৰেছ ক্লাবত। আৰু ইয়াৰ আঁৰত আছিল তেখেতৰ আন এগৰাকী নাতিনী, মোৰ বাইদেউ শ্ৰীমতী অভিশ্ৰুতি দত্ত বৰুৱা। তেখেত বৰ্তমান কেনেডাত থাকে। আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ সময়, সেইকাৰণে আমি বুজি পাওঁ যে ছ'চিয়েল মিডিয়া প্ৰেজেঞ্চ কিমান দৰকাৰী। সেইকাৰণে প্ৰথমবাৰৰ বাবে 2006 চনৰ ছেপ্টেম্বৰ মাহত আমি তেখেতৰ নামত এটা ৱেবছাইট খুলিছিলোঁ,
আৰু এই ৱেবছাইটটোত আপোনালোকে তেখেতৰ বিষয়ে পঢ়িবলৈ পাব। এই ৱেবছাইটৰ এড্ৰেছ হৈছে www.dimbeshwarneok.com। দ্বিতীয়তে উইকিপিডিয়াটো আমি তেখেতৰ নামত উইকি পেজ তৈয়াৰ কৰিছোঁ। বৰ্তমান অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে তেখেতৰ নামত উইকি পেজ উপলব্ধ আছে। তৃতীয়তে ফেচবুকতো আমি তেখেতৰ নামত ফেচবুক পেজ খুলিছোঁ, য'ত আপুনি শুৱনি সন্থাৰ বিষয়ে জানিব পাব, আপকামিং ইভেণ্টছৰ বিষয়ে জানিব পাব আৰু ডিম্বেশ্বৰ নেওগদেৱৰ বিষয়ে মাজে মধ্যে ইটো সিটো আমি পোষ্ট কৰি থাকোঁ। গতিকে অনলাইন যোগেদি আমি ফেচবুক, ইউটিউব, ৱেবছাইট, উইকিপিডিয়া এইবিলাকৰ মাজেদিয়ে তেখেতৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে উদগনি জনাব, সহায় সহযোগিতা কৰিব আৰু ছাপোৰ্ট কৰিব। আৰু শেষত তেখেতৰ প্ৰতি থকা আপোনালোকৰ শ্ৰদ্ধা আৰু আন্তৰিকতাক সন্মান জনাই সমূহ পৰিয়ালৰ তৰফৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ স্পন্দিতা, তুমি সঁচাকৈ খুব ভাল কাম কৰিছা। যিখিনি কথা তুমি আজি দাঙি ধৰিলা, তোমাৰ ককাৰ স্মৃতিৰক্ষণ সম্পৰ্কে তুমি যথেষ্ট চিন্তিত আৰু বিজ্ঞানসন্মতভাৱে তুমি আগবাঢ়িছা আৰু ডিজিটেলাইজড যিখন পৃথিৱী সেইখন অতি দৰকাৰী পৃথিৱী, বিশেষকৈ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তুমি এই যি ভূমিকা লৈছা তাৰ কাৰণে আমি তোমাক ধন্যবাদ জনাইছোঁ আৰু তুমি তোমাৰ এই জয়যাত্ৰা যেন অব্যাহত ৰাখা। ধন্যবাদ স্পন্দিতা। প্ৰিয় দৰ্শক, আমি প্ৰায় আজি অনুষ্ঠানৰ শেষ অংশত উপনীত হৈছোঁহি। প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অনুষ্ঠানত আপোনালোকে শ্ৰৱণ কৰিছে, আমাক উৎসাহিত কৰিছে তাৰ কাৰণে। আৰু লগে লগে মই কৃতজ্ঞতা জনাইছোঁ আজি যিসকল বিশিষ্ট ব্যক্তি ইয়াত নেওগদেৱ সম্পৰ্কে তেখেতসকলৰ দৃষ্টিভংগী দাঙি ধৰিলে, তেখেতসকলকো মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে নেওগদেৱৰ যি বৰ্ণাঢ্য ব্যক্তিত্ব তাক অতি কম সময়ত আমি শেষ কৰিব নোৱাৰোঁ, কিন্তু এইটো আমাৰ এটা বিনম্ৰ প্ৰয়াস। মই সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে এই যে অনুষ্ঠানটো আমি কৰি আছিলোঁ, ঠিক সেই সময়তে এটা দুঃসংবাদ আমালৈ আহিছিল। সেয়া হৈছে নেওগদেৱৰ এগৰাকী নাতিনী, তেওঁ কৃষ্ণাস্তুতি দত্ত ঠাকুৰীয়া, যাক আমি অতি মৰমেৰে লাকী বুলি মাতিছিলোঁ। এই লাকীৰ হঠাৎ দেহাৱসান হৈছিল। তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল। গতিকে এইটো নেওগদেৱৰ পৰিয়ালৰ বাবে এটা অতি দুঃসংবাদ। তেওঁলোক শোকাহত হৈছে, তত্ৰাচ তেওঁলোকে অনুষ্ঠান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। নেওগদেৱক স্মৰণ কৰিবলৈ তেখেতসকল সদা প্ৰস্তুত আছে। মই এইখিনিতেই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লাকীৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাই আজি এই অনুষ্ঠান নেওগ স্মৰণ, ডিম্বেশ্বৰ নেওগ স্মৰণ এই অনুষ্ঠান এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।